নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু পুনৰ জিকে কুৱেশ্যনৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো। আজিও ইম্পৰ্টেন্ট 10টা জিকে কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰিছো বহুত বেছি আপোনালোকৰ সুবিধা হ'ব, গতিকে আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল আফগানিস্তানৰ ৰাজধানী কি? অপশ্যন কেইটা দিয়া আছে বাগদাদ, কাবুল, ইৰাণ, বাকু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাবুল। এবাৰ আহিছো দ্বিতীয় প্ৰশ্নটোলৈ। ইৰাণৰ ৰাজধানী কি? অপশ্যন কেইটা দিয়া আছে তেহৰান, জাকাৰ্টা, টকিঅ', দোহা আৰু শুদ্ধ উত্তৰটো ইয়াত আছে তেহৰান। 3 নম্বৰ প্ৰশ্নটো হ'ল দক্ষিণ কোৰিয়াৰ ৰাজধানী কি? অপশ্যন কেইটা দিয়া আছে ছিউল, বেংকক, ৰিয়াদ, বেইজিং। শুদ্ধ উত্তৰটো হৈছে ছিউল। 4 নম্বৰ প্ৰশ্নটো হ'ল থাইলেণ্ডত টকাক কি বুলি কোৱা হয়? অপশ্যন কেইটা দিয়া আছে ৱাট, ডং, ৰুপি, টাকা। শুদ্ধ উত্তৰটো হৈছে ৱাট। 5 নম্বৰ প্ৰশ্নটো জাপানত টকাক কি বুলি কোৱা হয়? অপশ্যন কেইটা ইয়েন, ৰিয়াল, ডং, ৰুপিয়া। শুদ্ধ উত্তৰটো হৈছে ইয়াত ইয়েন। এইবাৰ আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। মালয়েছিয়াত টকাক কি বুলি কোৱা হয়? অপশ্যন কেইটা ৰিংগিত, ৰুপিয়া, ৰিয়াল, ইয়েন। শুদ্ধ উত্তৰটো হৈছে ইয়াত ৰিংগিত। 7 নম্বৰ প্ৰশ্নটো ইজৰাইলত টকাক কি বুলি কোৱা হয়? অপশ্যন কেইটা চেকেল, ইউৰো, পেছো, ৱন। শুদ্ধ উত্তৰটো হৈছে চেকেল। এইবাৰ আহিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। আৰ্জেণ্টিনাত টকাক কি বুলি কোৱা হয়? পেছো, ৰিয়েল, মাৰ্কা, ৰুপি। শুদ্ধ উত্তৰটো হৈছে পেছো। এইবাৰ আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। বেলজিয়ামত টকাক কি বুলি কোৱা হয়? অপশ্যন কেইটা ইউৰো, ক্ৰোনা, ৱন, ৰুপিয়া। শুদ্ধ উত্তৰটো হৈছে ইউৰো। এইবাৰ আহিছোঁ শেষৰ প্ৰশ্নটোলৈ, অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটোলৈ। ব্ৰাজিলত টকাক কি বুলি কোৱা হয়? ইয়াত অপশ্যন কেইটা দিয়া আছে ৰিয়েল, পেছো, ডলাৰ, চেভি। শুদ্ধ উত্তৰটো হৈছে ৰিয়েল। গতিকে আজিৰ প্ৰশ্ন কেইটা ইমানেই। আপোনালোকৰ আজিৰ প্ৰশ্নবোৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক এটা কৰি দিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।